এই ভিডিঅ'টি মোৰ জন্মদিনৰে হয়, এডিট কৰিম বুলি কৰা হোৱা নাছিল, আজি হৈ গ'ল। চাই থাকিব আপোনালোকে কি কৰিলোঁ সেই দিনটোত। অন কৰো এই কি দিখাইছে ৰ হেল্ল' এভৰিৱান, গুড মৰ্ণিং আৰু মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ কাৰণে এটা বিশেষ দিন, মোৰ আজি বাৰ্থডে বুলি একো নাই আৰু ৰুমতে আছোঁ। এয়া হিমাশ্ৰীও নাই, পিংকিও নাই, ঘৰত গৈছে আৰু মই আৰু বনি ৰুমত অকলে আছোঁ। এতিয়া ভাগ্যশ্ৰী আহি আছে। আজি বিশেষ বুলি একো নাই, এনেই ৰুমতে বহি মেছেজবিলাক চাই মনটো ভাল লগাই আছোঁ আৰু ঘৰতো যাব পৰা নাই, অহাৰ পৰা যোৱাই নাই ঘৰত। আৰু চাই থাকিব আজিৰ দিনটোত কি কৰোঁ। আজি বহুতে মোক ফেচবুকৰ জৰিয়তে বাৰ্থডে উইচ কৰিছে। সকলোকে এই ভিডিঅ'টিৰ জৰিয়তে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। আৰু মনটো ৰাতিপুৱাৰ পৰা ভাল লাগি থকা নাছিল, চবৰে এই বেষ্ট উইচেছবোৰ পাই মনটো অলপমান পাতল লাগিছে। আকৌ এবাৰ থেংক ইউ। ভাগ্যশ্ৰীক আগবঢ়াই আনিব গৈ আছোঁ। বতৰ লাহে লাহে বেয়া হৈ আহি আছে আৰু বৰষুণ আহি আছে পুৰা। তো উল্টি যা উল্টি যা। বহুত দিনৰ মূৰত লগ পালোঁ। পানী খাই কিবা খাইছোঁ আৰু ৰুমত নোসোমালো আৰু তাতে কাপি আহিছে। কাপোৰখিনি কচাই লৈ যাওঁ। বৰষুণ ফটা এটা দিওঁ নেকি সৰু বাচ্ছাৰ নিচিনাকে, দুইফালে ৰাতি শুওঁতে দি থৈ দিওঁ। ৰাতি আমি দুখীয়া মানুহ, বাৰ্থডে বুলি একো নাই, সুধা বিস্কুট আৰু চাহ। আলহী আমাৰ বাৰ্থডে। এতিয়া বজাৰ যাব ওলাইছোঁ, ঘৰত একো নাই খাব কাৰণে। এইফালে বাৰ্থডে বুলি একো নাই, চব কি চব খালি নেকি? চব খালি খতম। চেণ্ডেল নিকি যাম। পিছফালে কাপোৰেদি ভৰ্তি। পইচা বিচাৰি আছে, মোবাইলটো লৈ ল। ভাগ্য মই ফাইনেলি তাইৰ ব্লগত মই উঠিম দে, ফেচবুক যাব এইটো ভিডিঅ'। বহুত দিনৰ মূৰত এইটো দেখাই নাপায় ন, ইয়াৰ গোন্ধটো একেবাৰে প্ৰিয়, বহুত দিনৰ মূৰত। গধূলি আহি ভাল লাগে। দে দি শিকি আছো আৰু লাহে লাহে কৰি হঠাৎকে না আকৌ পোহৰে হ'ল, একোৱে ওলোৱা নাই। ওলাই নাই, চব অলপ আধা ওলাই থৈ দিছে। বজাৰ কৰোঁ বুলি আহিলোঁ, দোকানে খোলা নাই। তাকে এই বিলাহী ধুই আছে দেখোন। ফুচকি মোবাইলটো হাতা তলত তুমি কিবা বাচ্চা লোৱা দিছে। আমাৰ নপৰে, আমাৰ পৰে। कैसा है? कैल्शियम कम सी नहीं के আমাৰ বেছি
এফালে আমাৰ ভাত হৈ গ'ল, মাংস যোগাৰ, চিকেন আৰু মই পনীৰ। বাৰ্থডে বুলি আজি পনীৰ খাম। আমাৰ এইফালে মাংস ৰান্ধনি, এইফালে মিনি ব্লগৰ। এইফালে মোৰ চব্জি কাটি আছো, ধুও আৰু এতিয়া। আৰু আছে আজি পটল ভাজি। এইটো বাৰ্থডে ন, বুঢ়ী হোৱা বুঢ়ী হোৱা পাৰ্টি। ব্লগ মেইন, বাকী আঞ্জা চব্জি কি হয় পাত্তা নাই আৰু। আমাৰ আলহী আহিয়ে পোৱা নাই। নহৰু জলকীয়া এটা হেৰি তাৰ বেচা যোৱা নাছিলে, সেইকাৰণে কমতে দিছে। বাবু আছে, বাবু আছে আমাৰ। বাবু 1 পিচ খাইছিল। বাবু সৰু অন করো এই কি দিখাইছে ৰ এই আমাৰ ডলি বাৰ্থডে গলে আজি অকমান এনজয় কৰিব লাগে। আমাৰ ডলি হলি গাইস দিস ইজ ডলি বেচাৰি নিজে ৰান্ধনী ঘৰত সোমাই কাম কৰি আছে। আৰু একো তেৰা পটল কাটি আছে মাইনাই পটল খাই ভাল পায়। আমাৰ মাইনাই পটল খাই ভাল পায়। এয়া আমাৰ পটল পাৰ্সন পটল পনীৰ এইটো কেনে খাদ্য হ'ব পটল পনীৰ আমাৰ। আমাৰ বৰিতাই মাংস বনাই আছে, বহুত ধুনীয়া মাংস বনাই। আপোনালোকে কেতিয়াবা খাবলৈ আহিব পাৰে। লগৰজনীৰ বাৰ্থডে বুলি পুৰা ব্যস্ত আৰু দে বনাইছো আৰু আলহী আহিছে যিহেতু। ৱাও ৱাও গুড গাৰ্ল, থেংক ইউ। শাল মইনা তিল কেইটা আছে দেখাই দি ভালকে। পটলৰ লগতো আৰু কোনোবাই হেৰি খায়নে নাজানো আৰু ভাজিবই নে কি কৰিব নাজানো, ভালকে নাজানো কি কৰিম। লক্ষ্মী বাই ভাত বনাই আছে। খা একবাৰ সৰুতে এক টুকুৰ মান খালোৱে, বহুত ধুনীয়া হৈছে। মই জানো আকৌ বনাব কাৰণে। অলপমান ঘাম চাম মুচি দে, ইমান কষ্ট কৰিছে বেচেৰা। আৰু তুমি খাইছাম না আমি তই দম দম টপাক দম দম। আমি আৰু 1 পিচ খাইছাম দে। টপাক দম দম। শুন না মাংস খাম। ৰাক্ষসখিনি হাৰিত খাইটি আমাৰ গাঁৱত আমাৰ ভাষাত হাৰিত খাইটি বুলি কয়। এনে চৰুত খাৱা ভগাই খাম, দুজনে ভগাই খাম দেই। বহুত ধুনীয়াকে মই ডাঙৰ টুকুৰ খাম, তুমি সৰু টুকুৰ খাম। হাৰিত খাইটি নহয় মানে ইমান ধুনীয়া গোন্ধ আহিছে, মই নোৱাৰো আৰু ৰখিব। নিজে বনালে টেষ্টটোৱে অলপ বেলেগ হৈ যায়, মানে খাম খাম লাগি থাকে। নোৱাৰো আৰু ৰখিব, খামেই আৰু হাৰিত খাইটি।
আমাৰ হাৰিত খেতি বুলি গালি পাৰে হৈ গ'ল আমাৰ আমাৰ মায়েতেতো হাৰিত খেতি তোমাৰখিনি কেতিয়া হ'ব মোৰ অলপ টাইম লাগিব ভোক লাগিছে আমাৰ মই চান্সে পোৱা নাই জেগাই পোৱা নাই হৈ গ'ল আকৌ আমাৰ বহুত ধুনীয়া হৈ গ'ল গাইজ ফাইনেলি আমাৰ মাংস ৰেডি হৈ গ'ল চিকেন ড্ৰাই ফ্ৰাই ড্ৰাই ফ্ৰাই হোৱা নাই এইটো কি হৈছে পিছে ড্ৰাই হ'লে পুৰা ড্ৰাই এইটো গ্ৰেভি ফ্ৰাই হৈ গ'ল সেইফালে আমাৰ ৰাইজৰ ধৈৰ্যই নাই একেবাৰে বনাই আছে ওলাই ওলাই খায়ে আছে বেকগ্ৰাউণ্ডটো দেখি আপোনালোকে নাহাঁহিব আৰু পুৰা কাপোৰ হৈ আছে বাহিৰত বৰষুণ দিছে শুকোৱা নাই কাপোৰ আৰু মেলাৰ জেগাও নাই সেইকাৰণে ৰুমতে মেলি থৈ দিছোঁ মই ধৰা কাপোৰখন সদায় ভৰাই থাকে যি ৰখি থাকিব নহ'লে আমি ইমান দেৰি অলপমান খাম আমি অলপমান তাকো খাবা দিবি কি গেলা আনজেগা তো রকি আমি বুড়া হয়ে গেল এবাৰ উঠাই দে মৰমীৰ গিফ্ট ভাত আমাৰ আলহী ভিডিঅ'টো আজিৰ কাৰণে ইমানেই আছিলে আলহী এইফালে আমাৰ